নমস্কাৰ, মই আদিত্য মহন্ত। মই ৰত্ন ভঁৰালৰ স্বত্বাধিকাৰী। মই আজি আপোনালোকক নীলম ৰত্নৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যেতিয়া আমাৰ জীৱনত শনিৰ প্ৰভাৱ থাকে, বহুত জ্যোতিষীয়ে বা এষ্ট্ৰলজাৰে আপোনালোকক নীলম ৰত্ন ব্যৱহাৰ কৰিবলৈ দিয়ে। কিন্তু নীলম ৰত্নটো যদি অৰিজিনেল নহয় বা মাইনিং নহয়, তাৰ প্ৰভাৱ আমাৰ জীৱনত নপৰে। আপোনালোকে নীলম যেতিয়া কিনিব, তেতিয়ালৈকে চাব যে সেই ৰত্নটো যাতে চিন্থেটিক বা কাঁচৰে বনোৱা নহয়, নাইবা জীৱনত তাৰ প্ৰভাৱ নপৰে। নীলম ৰত্ন সাধাৰণতে দুটা জেগাৰ পৰা আহে, এটা হ'ল বেংকক, এটা হ'ল শ্ৰীলংকা। শ্ৰীলংকাৰ যোনটো নীলম হয় বা নীলম ৰত্ন হয়, সেইটো অলপ দামী হয়, কিন্তু তাৰ গুণো বেছি থাকে আৰু জীৱনত তাৰ প্ৰভাৱ বেছিকৈ বা সোনকালে পৰে। আন এটা নীলম আহে বেংককৰ পৰা, যোনটো বেংককৰ নীলম ৰত্ন হয়, সেই ৰত্নটো ৰংটো ডাৰ্ক ব্লু বা কাৰা নীলা হয়। সেই ৰত্নটো পৰিধান কৰিলেও জীৱনত সুফল পায়, কিন্তু অলপ লাহে লাহে পায়। সেইকাৰণে বেংককৰ নীলমটোৰ দাম অলপ কম হয়। যদি কাৰোবাৰ পইচাৰ প্ৰব্লেম বা মানিৰ অসুবিধা থাকে, তেতিয়া বেংকক নীলম পৰিধান কৰিব পাৰে। কিন্তু যদি আপোনালোকে সোনকালে সুফল পাম বুলি ভাবে, তেন্তে শ্ৰীলংকাৰ নীলম যদি আপোনালোকে ব্যৱহাৰ কৰে, তেতিয়া উন্নত ফল প্ৰদান কৰে। তাৰ উপৰিও নীলমৰ সলনি আজিকালি কিছুমানে নীলিও ব্যৱহাৰ কৰে, তাক নীলম বুলি কৈ বিক্ৰী কৰে। কিন্তু নীলি ৰত্নটো আৰু নীলম ৰত্নটো দুইটা বেলেগ বেলেগ ৰত্ন। গতিকে আপোনালোকে যেতিয়া নীলম কিনে, তেতিয়া গৈ পেলাই লেবত টেষ্ট কৰি চাই ল'ব যে সেইটো নীলি হয়, নীলম হয়, নে কাঁচৰ টুকুৰা বা সেইটো বেলেগ কিবা ধাতুৰে বনোৱা ৰত্ন হয়। গতিকে যদি আপোনালোকে মাইনিং জেমষ্টন পিন্ধে, তেতিয়াহে জীৱনত ভাল ফল প্ৰদান কৰে। তাৰ পৰা আপোনালোকৰ উন্নতি আৰু আশা আকাংক্ষা যোনবিলাক জীৱনত আছে, সেইবিলাক ফলপ্ৰদূ হয়।